নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, পুনৰবাৰ আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, 2024 শনি জয়ন্তী এইবাৰ 6 জুন তাৰিখে বৃহস্পতিবাৰ আৰু জেঠ মাহৰ 23 তাৰিখে পৰিছে। এই দিনটোত অমাৱস্যা তিথিও আছে আৰু এই দিনটোত শনি দেৱতাৰ পৰম কৃপা দৃষ্টি লাভ কৰিবৰ বাবে ভগৱান শনি দেৱতাৰ কৃপাৰ ফলত আয় বৃদ্ধি হ'বৰ বাবে আৰু কামত সফলতা আহিবৰ বাবে আৰু জীৱনত যদি শনিৰ দোষ আছে তেতিয়াহ'লে সেই দোষৰ পৰা মুক্তি পাবৰ বাবে আপোনালোকে এনে কিছুমান বস্তু দান কৰক, যিবোৰ বস্তু দান কৰিলে এই সকলোবোৰৰ পৰা আপুনি মুক্তি পাব। দৰ্শকসকল, সনাতন ধৰ্মত শনি জয়ন্তীৰ পৰ্বৰ বিশেষ মহত্ব আছে। এই দিনটোত শনি দেৱতাৰ পূজা কৰাৰ ফলত শনিৰ সাড়েসতি, শনিৰ ডেইৰা আৰু দুঃপ্ৰভাৱৰ পৰা ব্যক্তিয়ে পৰিত্ৰাণ পায়। ইয়াৰ লগতে শনি দেৱতাৰ পূজা কৰাৰ ফলত ব্যক্তিৰ ব্যৱসায় আৰু চাকৰিত সফলতা প্ৰাপ্তি হয়। হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱতাৰ বুলি গণ্য কৰা হয় আৰু শনি জয়ন্তীত শনিদেৱৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। শনি জয়ন্তীৰ দিনটোত নীতি নিয়ম অনুসৰি শনি দেৱতাক পূজা কৰিলে ভক্তসকলৰ সকলো সমস্যা দূৰ হয়। লোকবিশ্বাস অনুসৰি শনিদেৱ সুখী হ'লে মানুহৰ জীৱনত সুখ অহাটো নিশ্চিত। কিন্তু যদি শনিদেৱে কাৰোবাৰ ওপৰত খং কৰে তেনে ব্যক্তিৰ জীৱনত ক্ষতি হোৱাটো আৰু জীৱনটো অশান্তিময় হোৱাটো নিশ্চিত। দৰ্শকবৃন্দ, এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন, শনি জয়ন্তীৰ দিনা শনিদেৱক সন্তুষ্ট কৰিবলৈ কি বস্তু আমি দান কৰিব লাগে। দৰ্শকবৃন্দ, শনি জয়ন্তীত প্ৰথম দান কৰিবলগীয়া বস্তুটো হ'ল ক'লা কাপোৰ আৰু জোতা। শনি জয়ন্তীত ক'লা কাপোৰ আৰু জোতা দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা হৈ আছে তেন্তে আপুনি ক'লা কাপোৰ দান কৰিব লাগে। শনিবাৰে সন্ধিয়া এজন দুখীয়া লোকক ক'লা কাপোৰ অথবা জোতা দান কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ লাভালাভ হোৱাটো নিশ্চিত। দৰ্শকবৃন্দ, দ্বিতীয়টো দান কৰিবলগীয়া বস্তু হ'ল, যদি কোনোবা লোক জীৱনত শনি দোষত ভুগি আছে তেন্তে ইয়াৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ লোকজনে প্ৰতি শনিবাৰে 6 বিধ শস্য দান কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকে। সেই শস্য কেইবিধ হ'ল ঘেঁহু, চাউল, গ্ৰাম, মাকৈ, জোৱাৰ আৰু ক'লা মাহৰ দাইল। দৰ্শকবৃন্দ, এই দানসমূহ আপুনি শনি জয়ন্তীত দান কৰিলেও শনি দোষৰ পৰা মুক্তি পাব পাৰে। দৰ্শকবৃন্দ, শনি দোষত ভুগি থাকিলে এই 6 বিধ শস্য দান কৰিলে আপুনি শনি দোষৰ পৰা মুক্তি পাব। দৰ্শকবৃন্দ, তৃতীয়টো দান কৰিবলগীয়া বস্তু হ'ল, যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ক'লা তিল আৰু ক'লা মাহ দান কৰিলে সেই সমস্যাৰ পৰা দূৰ হোৱাৰ সম্ভাৱনা থাকে। শনি জয়ন্তীত সন্ধিয়া এজন দুখীয়া লোকক ক'লা মাহৰ দাইল বা ক'লা তিল দান কৰাটো অতি লাভজনক বুলি গণ্য কৰা হয় আৰু যদি আপুনি ক'লা তিল দান কৰে তেতিয়া আপুনি ধন সম্পৰ্কীয় সমস্যাৰ পৰা মুক্তি পাব। দৰ্শকবৃন্দ, চতুৰ্থটো দান কৰিবলগীয়া বস্তু হ'ল, শনিবাৰে লোহাৰৰ বস্তু দান কৰাটো শুভ বুলি গণ্য কৰা হয়। অৱশ্যে শনি জয়ন্তীৰ দিনাও লোহাৰৰ বস্তু কিনাটো শুভ বুলি গণ্য কৰা নহয়, কিন্তু ইয়াক যদি দান কৰিবলৈ কিনা হয় তেতিয়াহ'লে
শনি দোষ দূৰ হয় আৰু তেতিয়া আপুনি সেইটোৰ পৰা এক শুভ গুণ লাভ কৰিব। দৰ্শকবৃন্দ, শনি জয়ন্তীৰ দিনা কেতিয়াও লোৰ বস্তু নিকিনিব আৰু যদি কিনিবলগীয়া সেই বস্তু অৰ্থাৎ লোৰ বস্তুখিনি আপুনি দান কৰিবলৈহে কিনিব পাৰিব। অন্যথা সেই বস্তু ঘৰত ৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হ'ব। দৰ্শকবৃন্দ, শনি জয়ন্তীৰ দিনত পঞ্চমটো দান কৰিবলগীয়া বস্তু হ'ল সৰিয়হৰ তেল। শনি জয়ন্তীৰ দিনটোত সৰিয়হৰ তেল দান কৰাটো অতি শুভ আৰু লাভজনক বুলি বিশ্বাস কৰা হয়। এই দিনটোত সৰিয়হৰ দান কৰাৰ ফলত ৰৈ থকা কাম পুনৰ আৰম্ভ হয়। ইয়াৰ বাবেই শনি জয়ন্তীৰ দিনা ৰাতিপুৱা বা শনিবাৰে ৰাতিপুৱা এটা লোহাৰৰ পাত্ৰত সৰিয়হৰ তেল ল'ব আৰু তাত এটা পইচা ৰাখিব। তাৰ পিছত ইয়াক এজন দুখীয়া লোকক দান কৰিব বা সেই তেল ৰখা পাত্ৰটো আঁহত গছৰ তলত ৰাখিব। এনে কৰিলে শনিদেৱ বহুত সুখী হয় বুলি বিশ্বাস কৰা হয় আৰু তেতিয়া আপোনাৰ কোনো স্থগিত কাম পুনৰ আৰম্ভ হ'ব। দৰ্শকবৃন্দ, জ্যোতিষৰ মতে শনিক আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গণ্য কৰা হয়। ভগৱান শনি কৰ্মদাতা হিচাপে বিখ্যাত, অৰ্থাৎ কাম কৰাৰ ওপৰত শনিদেৱে তেওঁক ফলাফল দিয়ে। শনিক ন্যায়ৰ দেৱতা বুলি জনা যায়। শনিদেৱে ভাল কামৰ ফল ভাল ফল আৰু বেয়া কামৰ ফল বেয়া ফল দিয়ে। শনিদেৱৰ আশীৰ্বাদ সদায় সৎ পথৰ ব্যক্তিৰ ওপৰত থাকে, যাৰ ফলত তেওঁলোকৰ জীৱন সুখময়, আনন্দময় আৰু জীৱনৰ সকলো কঠিন পৰিস্থিতিৰ পৰা সহজে ওলাই আহিবলৈ সক্ষম হয়। দৰ্শকবৃন্দ, শনিদেৱৰ জন্মবাৰ্ষিকী শনি জয়ন্তী উৎসৱ হিচাপে পালন কৰা হয় আৰু এই দিনটোত আপোনালোকে এইকেইটা বস্তু দান কৰিলে আপোনাৰ বাবে জীৱনটো ভাল হ'ব। দৰ্শকবৃন্দ, আপোনালোকে শনিবাৰে এইকেইটা বস্তু দান কৰিলে শনি দেৱতাৰ কুদৃষ্টিৰ পৰা মুক্ত হৈ থাকিব পাৰিব। লগতে শনিদেৱৰ কৃপাত আপোনালোকৰ শান্তি, সমৃদ্ধি আৰু সংসাৰ সুখময় হ'ব বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা কৰি দিব। ধন্যবাদ।